আমি আমাৰ ৰিলিজিয়ন কালচাৰ বা ভাৰতখন এটা বহুত পুৰণা সভ্যতা এনেবোৰ কথাক লৈ বহুত বেছি বিজি হৈ থাকোঁ নেকি, বহুত বেছি এংগেজ হৈ থাকোঁ নেকি, বা বহুত বেছি প্ৰাউড কৰোঁ নেকি? যেনেকৈ চাইনাৰ মানুহে নিজৰ দেশৰ টেকন'লজিক লৈ প্ৰাউড কৰে, বা ফেক্টৰী মেনুফেকচাৰিং হাব বুলি প্ৰাউড কৰে। আমেৰিকা ইজ এ ৰিচেষ্ট কাণ্ট্ৰি সেই বুলি প্ৰাউড কৰে, টেকন'লজিত প্ৰাউড কৰে। আমি আমাৰ দেশখনক লৈ কিহত প্ৰাউড কৰোঁ? মষ্টলি আমি আমাৰ কালচাৰটো ৰিলিজিয়নটোক লৈ প্ৰাউড কৰোঁ। সেইটো বাৰু পাৰ্চনেল হয়, খুবেই প্ৰাইভেট হয়, আৰু সকলো দেশৰে নিজৰ নিজৰ কালচাৰ আছে। কিন্তু সেইটোক আমি চেল আউট কৰিব দৰকাৰ আছে নেকি? বা সেইটোক লৈ কম্পিটিশ্যন হ'ব নেকি? চাইনাই সেইটো কম্পিটিশ্যন বুলি ভাবিব নেকি? বা USA আমাৰ হিন্দু ৰিলিজিয়নটো বা আমাৰ কালচাৰটো বা আমাৰ চিভিলাইজেশ্যনটোক কম্পিটিশ্যন বুলি ভাবিব নেকি? ডেফিনেটলি নাভাবে। তাৰ বাহিৰে আমাৰ কি আছে গৌৰৱ কৰিবলৈ? এডুকেশ্যন নাই, মেনুফেকচাৰিং নাই, টেকন'লজি নাই, মানে কোনবিলাক বস্তুত আছে? ডিপ্ল'মেচিত আছে অলপমান, বাট ডিপ্ল'মেচি ইজ ভেৰি ছফ্ট। ডিপ্ল'মেচিৰ কাৰণে ইণ্টাৰনেলি আমাৰ দেশখন বহুত ধনী হৈ নাযায়, কোনোবা এটা ছেক্টৰ বহুত সাংঘাতিক বুম কৰি নাযায়। ডিপ্ল'মেচিৰ কাৰণে এটাই হ'ব, ডিপ্ল'মেচিৰ কাৰণে পলিটিক্স চলি থাকিব, পাৰ্টি পলিটিক্স চলি থাকিব, আৰু ডিপ্ল'মেচিৰ কাৰণে আমাৰ দেশখন ছেফ এণ্ড ছিকিউৰ হৈ থাকিব। বাট আমি গৌৰৱ কৰিব পৰাকৈ আমাৰ দেশত কিবা এটা ছেক্টৰ আছেনে? যেনেকৈ চাইনা, কোৰিয়া, জাপান এইবিলাক দেশৰ আছে, আমাৰ আছেনে বাৰু? নে আমি আমাৰ ইতিহাসটোক লৈ বহুত বেছি ব্যস্ত হৈ থাকোঁ? দেটছ এ ভেৰি ছিৰিয়াছ কনচাৰ্ণ।